আমি যোৱা ক্লাছটোত আমি যিটো পঢ়িছিলোঁ বজাৰৰ ওপৰত আপোনালোকৰ নিশ্চয় মনত আছে যে বজাৰ কাক বোলে মই আপোনালোকক জনাইছিলোঁ লগতে আমি বজাৰৰ সংজ্ঞা বজাৰ আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্য পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কাক কয় এই বিষয়ে আমি আলোচনা কৰিছিলোঁ আৰু গতিকে আমি কি বুলি ক'ম বজাৰ বুলিলে আমি যিটো সাধাৰণ অৰ্থ তাত সাধাৰণ অৰ্থত বজাৰ বুলিলে ক্ৰেতা আৰু বিক্ৰেতাই বস্তু কিনা বেচা কৰিবলৈ মিলিত হোৱা এখন ঠাইকে বুজায় কিন্তু অৰ্থবিজ্ঞানত কি হয় ইয়াৰ অৰ্থটো অলপ বেলেগ হয় কেনেকৈ যে অৰ্থবিজ্ঞানত বজাৰ বুলিলে এনেকুৱা কোনো নিৰ্দিষ্ট ঠাই বুজোৱা নহয় অৰ্থবিজ্ঞানত বজাৰ বুলিলে কোনো দ্ৰব্য বা কোনো উপাদানৰ ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত বিনিময় কাৰ্য সংঘটিত হ'বৰ বাবে যি সম্পৰ্ক স্থাপিত হয় তাকেই বজাৰ বোলে যেনে চাউলৰ বজাৰ মাছৰ বজাৰ সোণৰ বজাৰ শ্ৰমৰ বজাৰ মূলধনৰ বজাৰ আদি গতিকে ইয়াত কি হয় কোনো দ্ৰব্য বা কোনো উপাদানৰ ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত বিনিময় কাৰ্য সংঘটিত হ'বৰ বাবে যি সম্পৰ্ক সেই সম্পৰ্কটোক কি বুলি কোৱা হয় বজাৰ বুলি কোৱা হয় আপোনালোকে চাউলৰ বজাৰ বুলি ক'ব পাৰে মানে এনেকুৱা নহয় যে এখন ঠাই কেন্দ্ৰ কৰি ইয়াৰ নামটো নহয় এটা নিৰ্দিষ্ট বস্তুক কেন্দ্ৰ কৰি বা দ্ৰব্যক কেন্দ্ৰ কৰি আৰু উৎপাদনৰ কোনটো উপাদানৰ মাজত মানে ক্ৰেতা আৰু বজাৰ হ'বলৈতো ক্ৰেতা আৰু বিক্ৰেতা দুটা পাৰ্টি লাগিবই আৰু সিহঁতে উৎপাদনৰ কোনটো বস্তুক লৈ পেলাই বিনিময় কাৰ্য তাৰমানে কিনা আৰু বেচাটো সংঘটিত হয় সেইটোক লৈ সম্পৰ্ক স্থাপন হয় আৰু তাকে কয় বজাৰ এতিয়া ধৰক আপুনি চাউলৰ বজাৰ মাছৰ বজাৰ সোণৰ বজাৰ শ্ৰমৰ বজাৰ মূলধনৰ বজাৰ আদি এইবিলাকক কয় বজাৰ এতিয়া বজাৰৰ বিষয়ে আপোনালোকৰ নিশ্চয় যিটো অৰ্থ মই কৈছিলোঁ সেইটো আৰু মই এবাৰ আপোনালোকৰ মানে মনত নপৰি মানে পাহৰি যাব বুলি মই আৰু এবাৰ ৰিপিট কৰি পেলাই চমুকৈ আপোনালোকৰ লগত আলোচনা কৰিছোঁ এতিয়া গতিকে বজাৰ যেতিয়া হ'ব লাগে গতিকে কি কোনবোৰ উপাদান থকাটো বজাৰ হ'ব লাগিলে বাঞ্ছনীয় হয় যেনে ধৰক আপোনাৰ প্ৰত্যেক বজাৰত একোটা গাইগুটীয়া দ্ৰব্য থাকিব দ্ৰব্য নহ'লে বজাৰ হ'ব নোৱাৰে কাৰণ দ্ৰব্যটো কেন্দ্ৰ কৰিয়ে কিনা আৰু বেচা সংঘটিত হয় গতিকে দ্ৰব্যটো নাথাকিলে সেইখন বজাৰ হ'ব নোৱাৰে আৰু লগতে কি থাকিব লাগিব ক্ৰেতা আৰু বিক্ৰেতা দুটা পাৰ্টি থাকিব লাগিব এটা ক্ৰেতা আৰু এটা বিক্ৰেতা আৰু ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত প্ৰত্যক্ষ যোগাযোগ নাথাকিবও পাৰে নাথাকিলেও কিন্তু এখন বজাৰ হয় অৰ্থবিজ্ঞানত যে আমি প্ৰত্যক্ষভাৱে আমি পইচা দিলোঁ আৰু প্ৰত্যক্ষভাৱে আমি বস্তুটো ল'লোঁ সেনেকৈও আপোনাৰ বজাৰ সংঘটিত হ'ব পাৰে আৰু নিদিলেও আমি যদি প্ৰত্যক্ষভাৱে ক্ৰেতা বিক্ৰেতা মুখামুখি নোহোৱাকৈও যদি আমাৰ বিনিময় কাৰ্য সংঘটিত হয় আমি যদি কিনা বেচা কৰোঁ তেতিয়াও অৰ্থবিজ্ঞানত বজাৰ এখন গঢ়ি উঠিব পাৰে আপোনালোকে নিশ্চয় জানে এতিয়া অনলাইনত আমি বস্তু সামগ্ৰী কিনা বেচা কৰোঁ এই অনলাইনৰ যিটো মানে কমাৰ্চ অনলাইনত আমাৰ যিটো কিনা বেচা সম্পাদিত হয় সেইখনো এখন বজাৰ আপোনালোকে সেইটো এটা কথা মনত ৰাখিব ক্ৰেতাসকলৰ মাজত কিনাৰ বাবে আৰু বিক্ৰেতাৰ মাজত বিক্ৰীৰ বাবে প্ৰতিযোগিতা থাকিব ইয়াত প্ৰতিযোগিতাও থাকে যে কোনে কিমান কিনে কোনে কিমান বিক্ৰী কৰি লাভান্বিত হয় তাৰ বিষয়ে তেওঁলোকে কম্পিটিশ্যন কৰে অৰ্থাৎ প্ৰতিযোগিতা কৰে আৰু তাৰ উপৰিও ইয়াত এটা অতি গুৰুত্বপূৰ্ণ উপাদান থাকিব লাগিব সেইটো হ'ল দৰ থাকিব লাগিব দৰ নহ'লে সেইটো কেতিয়া এখন বজাৰ হ'ব নোৱাৰে আমাৰ যিটো আগতে মুদ্ৰা আৱিষ্কাৰ হোৱাৰ আগতে যিখন আমাৰ বিনিময় প্ৰথাৰ সমাজ আছিল সেই সমাজখন আমাৰ গুচি আহিব গতিকে দৰ এটা উপাদান বজাৰ হ'বলৈ হ'লে দৰ এটা উপাদান গতিকে আৰু কিন্তু স্থান ক'ত বিক্ৰী হ'ব কাল সময় এইবোৰ কিন্তু সেইমতে দামৰ হেৰফেৰ হ'ব পাৰে ধৰক ভিতৰুৱা জেগাত দাম কেনেকুৱা হ'ব বা এখন চহৰ অঞ্চলত দাম কেনেকুৱা হ'ব ডেফিনেটলি চহৰ অঞ্চলত দামটো বেছি হ'ব এইবিলাকত আপোনাৰ কি হ'ব দামৰ তাৰতম্য ঘটিব পাৰে গতিকে দাম একে থাকিব বুলি কথা নাই কিন্তু দাম এটা থাকিব লাগিব নহ'লে এইটো বিনিময় প্ৰথা বস্তুৰ সলনি বস্তুৰ যিটো এটা থাকে সেইটো সংঘটিত হ'ব তাৰোপৰি আপোনাৰ
বজাৰৰ শ্ৰেণী বিভাগ আছে আৰু সেই শ্ৰেণী বিভাগ মতে বজাৰ কেনেকৈ হ'ব। ছাপ'জ আপোনালোকে ধৰি লওক যে বজাৰৰ বিস্তৃতি বা পৰিসৰ অনুসৰি বজাৰ কেনে হ'ব। তেতিয়া হ'ব আপোনাৰ স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক তিনিখন বজাৰ হ'ব পাৰে। স্থানীয় বজাৰ হ'ব পাৰে, ৰাষ্ট্ৰীয় বজাৰ হ'ব পাৰে, আন্তঃৰাষ্ট্ৰীয় বজাৰ হ'ব পাৰে। ঠিক তেনেকৈ আপোনাৰ দ্ৰব্যৰ প্ৰকৃতি অনুসৰি হ'ব পাৰে যে দ্ৰব্যবিলাক বেলেগ বেলেগ, সেইমতেও বজাৰ সংঘটিত হ'ব পাৰে। যেনে ধৰক আপোনাৰ পণ্যৰ বজাৰ, অংশপত্ৰৰ বজাৰ এইবিলাক। তাৰোপৰিও সময়ৰ দৈৰ্ঘ্য অনুসৰি বজাৰ সংঘটিত হ'ব পাৰে। অতি হ্ৰস্বকালীন বজাৰ, হ্ৰস্বকালীন বজাৰ, দীৰ্ঘকালীন বজাৰ, এনেকৈও বজাৰ সংঘটিত হ'ব পাৰে। তাৰোপৰি আপোনাৰ এইবিলাকৰ বিষয়ে, এই যিবিলাক ৰাষ্ট্ৰীয় বজাৰ বা আন্তঃৰাষ্ট্ৰীয় বজাৰ বা স্থানীয় বজাৰ, এই বিষয়ে আপোনালোকক এনেই মই উনুকিয়াই দিছোঁ। এই বিষয়ে বিশদভাৱে জানিবলৈ আপোনালোকৰ যিখন চিলেবাছ সেইমতে মই আপোনালোকৰ কিতাপত পোৱা নাই। কিন্তু যেতিয়া আমি বেছিকখিনি গম নাপাওঁ, তেতিয়া কোনো এটা চেপ্টাৰ বা কোনো এটা বিষয়বস্তু আমাৰ সম্পূৰ্ণৰূপে অনুধাৱন কৰিবলৈ অসুবিধা হয়। আৰু সেইটো কাৰণে মই অকণমান এইখিনি কনচেপশ্যন ক্লিয়াৰৰ কাৰণে এইখিনি মই ক'ব লগা হৈছে। গতিকে আমাৰ সময়ৰ দীৰ্ঘ অনুসৰি আমাৰ বজাৰ অতি হ্ৰস্বকালীন, হ্ৰস্বকালীন, দীৰ্ঘকালীন বা অতি দীৰ্ঘকালীন বজাৰ, এনেকুৱা বিভিন্ন ভাগত ভাগ কৰা হয়। গতিকে এই বিষয়ে আমি পিছত আলোচনা কৰিম যে আমি অতি হ্ৰস্বকালত কি বজাৰ, কি দাম সংঘটিত হ'ব, দীৰ্ঘকালত কি দৰ সংঘটিত হ'ব, বা হ্ৰস্বকালত কি দৰ সংঘটিত হ'ব, বা অতি দীৰ্ঘকালত কি দৰ সংঘটিত হ'ব, সেই বিষয়ে আমি আলোচনা কৰিম। আমাৰ বিভিন্ন ধৰণৰ বজাৰ আছে, বিভিন্ন প্ৰকাৰৰ বজাৰ আছে, আৰু সেই বিভিন্ন প্ৰকাৰৰ বজাৰ আমি সেনেকৈ সময় অনুসৰি আমাৰ দৰ নিৰ্ধাৰণ বা উৎপাদন নিৰ্ধাৰণৰ গোটেই প্ৰক্ৰিয়াবিলাক আমি আলোচনা কৰিব লাগিব আৰু আপোনালোকৰ কাৰণে প্ৰয়োজন হ'ব। এতিয়া প্ৰতিযোগিতাৰ মাত্ৰাৰ ভিত্তিত আমাৰ ডিগ্ৰী অফ কম্পিটিশ্যন, প্ৰতিযোগিতাৰ মাত্ৰাৰ ভিত্তিটো আমাৰ বজাৰ গঢ়ি উঠে। ধৰক আপোনাৰ পিয়'ৰ কম্পিটিশ্যন, নিখুঁত প্ৰতিযোগিতা বা শুদ্ধ প্ৰতিযোগিতা বা পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট, মানে পূৰ্ণাংগ প্ৰতিযোগিতা বা সম্পূৰ্ণ প্ৰতিযোগিতা বা পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ। তাৰপিছত আপোনাৰ ইমপাৰফেক্ট কম্পিটিশ্যন, তাৰমানে অপূৰ্ণাংগ প্ৰতিযোগিতা, তাত অসম্পূৰ্ণ প্ৰতিযোগিতা বজাৰ। তাত আকৌ আপোনালোকে মনপলিষ্টিক, একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰ বা একচেটিয়া বজাৰ বা স্বল্পাধিকাৰ বজাৰ বা অল্পাধিকাৰ বজাৰ, এইবোৰ পঢ়িব লাগিব। গতিকে আমিতো কৰি আছোঁ কোনখন, আমি এই প্ৰতিযোগিতা মাত্ৰাৰ ভিত্তিত যিটো প্ৰথমতে আমাৰ যিখন বজাৰ আমি পাইছোঁ, পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেট, ফাৰ্ষ্টতে আমি সেইখন আলোচনা কৰি আছোঁ। আৰু যোৱা ক্লাছটোত মই এই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ যে কোনখন বজাৰ আমি, বিভিন্ন প্ৰকাৰৰ বজাৰ থাকিব, কোনখনক আমি ক'ম যে এইখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ, এইখন একচেটিয়া বজাৰ, এইখন একাধিকাৰ প্ৰতিযোগিতামূলক বজাৰ, কোনখন বজাৰক ক'ম। তাৰ কাৰণে আমি জানিব লাগিব কিছুমান বৈশিষ্ট্য, আৰু সেই বৈশিষ্ট্যবিলাক মই আপোনালোকৰ লগত যোৱা ক্লাছটোত আলোচনা কৰিছিলোঁ, নিশ্চয় আপোনালোকৰ মনত আছে। তাৰ উপৰিও মই আলোচনা কৰিছিলোঁ আপোনালোকৰ লগত যে এই বৈশিষ্ট্যৰ লগত এই বজাৰখনৰ কাৰ্ভৰ যিটো শ্বেপ, মানে ৰেখাৰ যিটো আকৃতি কেনেকুৱা হ'ব, সেই বস্তুটো, ৰেখাৰ আকৃতিটো আপোনালোকৰ জনা উচিত যে বৈশিষ্ট্যবিলাকৰ ওপৰত ভিত্তি কৰিয়ে ৰেখাৰ আকৃতি গঢ়ি উঠে, আৰু সেইমতে আমি ৰেখাবিলাক অংকন কৰিব লাগিব। হ'বনে? বুজিটো পাইছে নিশ্চয়। এতিয়া আমি কি কৈছিলোঁ যে এই বজাৰত অসংখ্য ক্ৰেতা বিক্ৰেতা থাকে, এই বজাৰত এটা দাম প্ৰচলিত হয়, এই বজাৰত একেজাতীয় বস্তু বিক্ৰী কৰা হয়। এই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত মুক্ত প্ৰৱেশ আৰু প্ৰস্থান থাকে। কেতিয়া মুক্ত প্ৰৱেশ? যেতিয়া লাভ হ'ব, যেতিয়া লোকচান হ'ব তেওঁলোক ওলাই যাব পাৰে, তাত কোনো ধৰণৰ বাধা আৰোপ নকৰে। আৰু ইয়াত পৰিবহণ ব্যয়টো শূন্যৰ সমান হয়, তাৰমানে জিৰ' হয়। তাৰোপৰি ইয়াত পূৰ্ণ মানে পাৰফেক্ট মবিলিটি অফ ফেক্টৰ্ছ অফ প্ৰডাকশ্যন, উৎপাদনৰ উপাদানবিলাকৰ পূৰ্ণ চলনশীল হয়। আৰু ইয়াত
পূৰ্ণ জ্ঞান থাকিব লাগিব বজাৰখনৰ বিষয়ে ক্ৰেতা আৰু বিক্ৰেতাৰ এনেকুৱা ধৰণৰ কিছুমান বৈশিষ্ট্য ইয়াত আমি দেখিবলৈ পাওঁ আৰু সেই বিষয়ে মই যোৱা ক্লাছত আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ গতিকে ইয়াত কি আছিলে যে এই বজাৰখনত যিহেতু প্ৰতিষ্ঠানৰ উদ্যোগ দুটা পাৰ্ট থাকে উদ্যোগটোৰ ভিতৰতে প্ৰতিষ্ঠানবিলাক অন্তৰ্ভুক্ত হৈ থাকে বহুত কেইখন প্ৰতিষ্ঠান লগলাগি এটা উদ্যোগ গঢ়ি উঠে আৰু সেই উদ্যোগত কি হয় দৰ নিৰ্ধাৰণটো ইয়াত কি হয় উদ্যোগটোৱে দৰ নিৰ্ধাৰণ কৰে আৰু প্ৰতিষ্ঠানবিলাকে দৰটো গ্ৰহণ কৰে উদ্যোগটোৱে দৰ নিৰ্ধাৰণ কৰিব প্ৰতিষ্ঠানবিলাকে দৰটো গ্ৰহণ কৰিব এতিয়া দৰটো যেতিয়া গ্ৰহণ কৰিব উদ্যোগটো যেতিয়া যিবিলাক অসংখ্য ক্ৰেতা আৰু বিক্ৰেতা থাকিব তাত যেতিয়া এটা দৰ প্ৰচলিত হ'ব নিশ্চয় সেই দৰটো উদ্যোগটোৱে মানে ফিক্স কৰি দিব উদ্যোগটোৱে ফিক্স কৰি যিটো দৰ দিব সেই দৰটোক ক'ব ইকুইলিব্ৰিয়াম প্ৰাইচ অৰ্থাৎ ভাৰসাম্য দৰ আৰু সেই ভাৰসাম্য দৰটো সেই প্ৰতিষ্ঠানবিলাকে কি কৰিব গ্ৰহণ কৰিব গতিকে ইয়াত এটা প্ৰশ্নই আহে যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত প্ৰতিষ্ঠানবোৰ দৰ গ্ৰহণ কৰোঁতা দৰ নিৰ্ধাৰণ কৰোঁতা নহয় এনেকুৱা ধৰণৰ এটা প্ৰশ্নই আছে যে ইয়াত কি হয় প্ৰতিষ্ঠানবিলাক দৰ গ্ৰহণ কৰোঁতা দৰ নিৰ্ধাৰণ কৰোঁতা নহয় কিয় ইয়াত দৰটো নিৰ্ধাৰণ কৰিব উদ্যোগটোৱে কেনেকৈ কৰিব দুটা ফ'ৰ্চ চাব দুটা শক্তি চাব এটা হ'ল চাহিদা আৰু এটা হ'ল যোগান চাহিদাটো আহিব ভোক্তাৰ ফালৰ পৰা যোগানটো আহিব উৎপাদনকাৰীসকলৰ পৰা চাহিদা আৰু যোগানৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা ইয়াত কি হয় এটা দৰ নিৰ্ধাৰণ কৰা হয় অৰ্থাৎ যিটো দৰত চাহিদা আৰু যোগান সমান হ'ব সেই দৰটোৱে সেই বজাৰখনত প্ৰচলিত হ'ব আৰু সেই দৰটোকে কোৱা হ'ব ভাৰসাম্য দৰ আৰু সেই ভাৰসাম্য দৰটো প্ৰতিখন প্ৰতিষ্ঠানে গ্ৰহণ কৰিব লাগিব আৰু যদি গ্ৰহণ কৰিব নোখোজে তেওঁলোক সেই বজাৰখনত তিষ্ঠি থাকিব নোৱাৰিব আৰু এই এটা দাম প্ৰচলিতৰ কাৰণে কি হয় এই বজাৰখনত যিডাল গড় আয় ৰেখা আৰু প্ৰান্তিক আয় ৰেখা সেই গড় আয় আৰু প্ৰান্তিক আয় ৰেখাডাল কি হয় এক অক্ষৰ সমান্তৰাল হয় আৰু এই এই গড় আয় আৰু প্ৰান্তিক আয় ৰেখাডাল দুডালে একে ৰেখাই হয় ইয়াৰ মাজত কোনো ধৰণৰ ডিফাৰেঞ্চ নাথাকে কাৰণ এটা বিক্ৰী কৰি এভাৰেজ ৰেভিনিউ মানে এটা বস্তু বিক্ৰী কৰি আমি যিটো পাম অতিৰিক্ত মাৰ্জিনেল ৰেভিনিউ অতিৰিক্ত বিক্ৰী কৰিও আমি সেই আয়কে সেই ৰেভিনিউটোৱে আমি পাম ইয়াত কোনো ধৰণৰ অতিৰিক্ত বস্তু বিক্ৰী কৰা বুলি তাত দৰ হ্ৰাস হ'ব নোৱাৰে সেইটো কাৰণে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত AR = AMR অৰ্থাৎ গড় বিক্ৰী আয় ইকুৱেল সমান প্ৰান্তিক বিক্ৰী আয় আৰু ইয়াত এই গড় বিক্ৰী আয় ৰেখাডাল এক অক্ষৰ সমান্তৰাল হয় এইখিনি কথা আপোনালোকে মনত ৰাখিব কাৰণ এইখন বজাৰ পঢ়িব লাগিলে বা বিশদভাৱে জানিব লাগিলে এই সৰু সৰু কিছুমান কথা আপোনালোকে মনত ৰাখিব লাগিব তেতিয়াহে আপোনালোকৰ বুজিবলৈ সহজ হ'ব আৰু নহ'লে বুজিবলৈ কঠিন হ'ব যে কিহৰ কাৰণে এই ৰেখাডাল এক অক্ষৰ সমান্তৰাল বা আনুভূমিক কৰি দিয়ে কাৰণ এটা দাম প্ৰচলিত আপুনি যিমানেই বিক্ৰী নকৰক কিয় আপুনি যিমানেই অতিৰিক্ত বস্তু বিক্ৰী নকৰক কিয় উৎপাদিত বস্তু আপুনি দাম এটাতেই আপুনি সেই বিক্ৰী কৰিব লাগিব কাৰণ এই এটা দাম এই যিটো দামত আপুনি বিক্ৰী কৰিব প্ৰতিজন বিক্ৰেতা সেই এটা দামতেই বিক্ৰী কৰিব অতিৰিক্ত এটা বিক্ৰী কৰিলেও সেই এটা দামতেই বিক্ৰী কৰিব গতিকে ইয়াত গড় আৰু প্ৰান্তিকৰ মাজত কোনো পাৰ্থক্য নাই চাহিদা আৰু যোগানৰ বিপৰীতমুখী ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা সংঘাতৰ ফলত এই বজাৰত কি হয় ভাৰসাম্য দৰটো নিৰ্ধাৰণ কৰা হয় গতিকে ক্ৰেতাই বস্তুবিধৰ দৰ আৰু প্ৰান্তিক উপযোগিতাৰ মাজত তুলনা কৰি বস্তুবিধ ক্ৰয় কৰে আৰু ঠিক সেনেদৰে যি পৰিমাণে দ্ৰব্য তাৰ প্ৰান্তিক উপযোগিতা আৰু দাম সমান হয় সেই পৰিমাণৰ দ্ৰব্যই ক্ৰেতাই কিনিব আনহাতে বিক্ৰেতাই কি কৰিব দ্ৰব্যবিধ উৎপাদন কৰোঁতে হোৱা প্ৰান্তিক ব্যয় আৰু সেই দ্ৰব্য বিক্ৰী কৰি পোৱা দামৰ লগত তেওঁলোকে কি কৰে তুলনা কৰি দ্ৰব্যৰ যোগান ধৰে গতিকে যি পৰিমাণৰ উৎপাদন কৰিলে দ্ৰব্যবিধৰ প্ৰান্তিক উৎপাদন আৰু তাৰ দাম সমান হয় বিক্ৰেতাই ঠিক সেই পৰিমাণৰ দ্ৰব্য আৰু ব্যয় কৰে দ্ৰব্যবিধৰ দাম বৃদ্ধি হ'লে তাৰ যোগান বৃদ্ধি হয় কিন্তু তাৰ চাহিদা হ্ৰাস পায়
তেনেকৈয়ে দ্ৰব্যবিধৰ দাম কমিলে তাৰ যোগান কমে কিন্তু চাহিদা বৃদ্ধি হয় সেইবিলাক ক'ব ভাৰসাম্যহীনতা ভাৰসাম্যহীনতাত উদ্যোগটোৱে দৰ নিৰ্ধাৰণ নকৰে উদ্যোগটোৱে দৰ নিৰ্ধাৰণ কৰিব য'ত চাহিদা আৰু যোগানটো সমান হ'ব আৰু যে এই বজাৰৰ চাহিদাৰ যোগানৰ ওপৰত সময় দৈৰ্ঘ্যৰ প্ৰভাৱ সম্পৰ্কে এই যে সময় দৈৰ্ঘ্যৰ কথা মই আপোনালোকক কৈছিলোঁ যে হ্ৰস্বকাল দীৰ্ঘকাল অতি হ্ৰস্বকাল এইবিলাক মাৰ্চেল বুলি যিজন অৰ্থনীতিবিদ তেওঁ আকৌ সময়ৰ দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি বজাৰৰ শ্ৰেণী বিভাগ কৰিছে এতিয়া আপোনালোকৰ এইখিনিলৈকে ভাৰসাম্য দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ বৈশিষ্ট্য বজাৰ সাধাৰণতে অৰ্থবিজ্ঞানত বজাৰ বুলিলে কি বুজা থুলমূলকৈ মই এটা আপোনালোকক আভাস দিলোঁ আৰু নিশ্চয় আপোনালোকৰ যোৱা ক্লাছটোৰ লগতে এইখিনি কথা আছে আপোনালোকে ভালকৈ চাই ল'ব গতিকে তথাপিও মই ইয়াৰ লগত লিংক আজি ক্লাছটোৰ লগত ইয়াৰ এটা সামঞ্জস্য থকাৰ কাৰণে মই এইখিনি বস্তু আপোনালোকক অকণমান এটা মনত পেলাই দিলোঁ বা এটা আভাস দিলোঁ এতিয়া মই আপোনাক কৈছোঁ এই সময়ৰ দৈৰ্ঘ্য অনুসৰি দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো আমি জানিব লাগিব আৰু ইয়াত আমি দেখিলোঁ যে আমাৰ ইয়াত দেখিছোঁ ফাৰ্ম ইন দ্য শ্বৰ্ট ৰান বুলি আমি এটা বস্তু আনিছোঁ আজি মানে যে এইটো আমি কিন্তু আপোনালোকে মনত ৰাখিব আমি এতিয়া বেলেগ বজাৰত যোৱা নাই আমি এতিয়া পাৰফেক্টলি কম্পিটিটিভ মাৰ্কেটতে আছোঁ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰতে আছোঁ গতিকে আপোনালোকে সেই বস্তুটোৱে মনত ৰাখি পেলাই কথাখিনি আলোচনাখিনি শুনিব এতিয়া এই যিটো আমাৰ দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া তাত মানে উৎপাদন প্ৰতিষ্ঠানসমূহ ফাৰ্ম মানে উৎপাদন প্ৰতিষ্ঠানসমূহৰ সৰ্বাধিক লাভৰ আশাৰে কি কৰে উৎপাদন কাৰ্য কৰে তেওঁলোকে কেতিয়াও লাভ নহ'লে তেওঁলোকে উৎপাদন কাৰ্য সংঘটিত নকৰে গতিকে আমি যেতিয়া এই সৰ্বাধিক বুলি মই এটা শব্দ ইউজ কৰিছোঁ আপোনালোকে দেখিছে সেই সৰ্বাধিক মানে হ'ল টোটেল TCTR এই বিষয়ে মই আপোনালোকৰ মোৰ পিপিটিটোত মই এই বিষয়ে লিখি দিয়া নহ'ল মই কেৱল ডায়েগ্ৰামটো এটা স্কেন কৰি দিছোঁ কাৰণ কি হ'ল যে অসমীয়াত ভাঙনি কৰাও অসুবিধা হয় আৰু লগতে সময়ৰ অভাৱতো মই এইখিনি কৰি আনিব নোৱাৰিলোঁ গতিকে মই এই চিত্ৰটো আপোনালোকৰ কিতাপতো নিশ্চয় এই চিত্ৰটো আছে গতিকে মই এই চিত্ৰটোৱে আপোনালোকক বুজাই দিম যে কেনেকৈ সৰ্বাধিক লাভৰ উদ্দেশ্যত এইটো হ্ৰস্বকালটো কেতিয়া এমাহ দুমাহ ছমাহ এবছৰৰ মাজত এটা হ্ৰস্বকাল চলি থাকিব আৰু এই হ্ৰস্বকালটোত উৎপাদনকাৰীজনে বা বিক্ৰেতাজনে কেনেকৈ দৰ নিৰ্ধাৰণ কৰিব কেনেকৈ তেওঁ লাভ অৰ্জন কৰিব সেই বিষয়ে আমি আজি আলোচনা কৰিম হ্ৰস্বকাল তাৰপিছত দীৰ্ঘকাল আহিব আৰু এটা কাল আছিলে ইয়াতে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত সেইটো হ'ল অতি হ্ৰস্বকাল ভেৰি শ্বৰ্ট ৰান ভেৰি শ্বৰ্ট পিৰিয়ড কিন্তু সেই বিষয়ে মই আপোনালোকৰ বুকত মানে মই ভালকৈ দেখা নাপালোঁ যিটো কাৰণে মই সেই বস্তুটো মানে আলোচনালৈকে অনা নাই মই দেখা পালোঁ এইটো শ্বৰ্ট ৰানটো হ্ৰস্বকাল গতিকে আপোনালোকৰ চিলেবাছ মতেই যিহেতু মই আগবাঢ়িছোঁ গতিকে মই এইটো আপোনালোকক আজি বুজাই দিম এতিয়া আমি সৰ্বমুঠ আয় আৰু ব্যয়ৰ সহায়তো আমি এই হ্ৰস্বকালত দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো আমি দেখুৱাব পাৰোঁ এতিয়া চাওক যে উৎপাদন প্ৰতিষ্ঠানসমূহে সৰ্বাধিক লাভৰ প্ৰত্যাশাৰে উৎপাদন কাৰ্য সংঘটিত কৰে গতিকে উৎপাদন প্ৰতিষ্ঠানটোৰ মুখ্য উদ্দেশ্যই হৈছে লাভ প্ৰফিট আমি কেনেকৈ ওলাম এই যিটো TR দেখিছে সেই TR মানে টোটেল ৰেভিনিউ মানে হৈছে আমি যিখিনি মুঠ উৎপাদন কৰিম সেইখিনি বিক্ৰী কৰি আমি যিখিনি টকা পাম সেইটোৱে হ'ব মুঠ আয় আৰু উৎপাদন কৰোঁতে যিখিনি আমি ব্যয় কৰিম সেইখিনিকে ক'ব মুঠ ব্যয় সৰ্বমুঠ ব্যয় ধৰি লওক এনে এটা উদাহৰণ যে আমি 200টা বস্তু প্ৰডাকশ্যন কৰিলোঁ উৎপাদন কৰিলোঁ সেইটো আমি চেল কৰি পালোঁ 4,000 টকা পালোঁ সেইটোক ক'ব মুঠ আয় TR সৰ্বমুঠ আয়
আৰু এই ধৰক আমি এটা বনাওঁতে সেই 200টা বস্তু বনাওঁতে আমাৰ খৰচ হৈছিল ছাপ'জ 2000 টকা 2000 আৰু সেইটো ক'ব সৰ্বমুঠ ব্যয় TC এতিয়া TR বা TCটো মাইনাছ কৰি দিয়ক আপোনাৰ লাভটো ওলাই যাব সৰ্বমুঠ আয়ৰ পৰা সৰ্বমুঠ ব্যয়টো যেতিয়া আমি বিয়োগ কৰি দিম তেতিয়া আমাৰ কি ওলাই যাব লাভ ওলাই যাব আৰু সৰ্বাধিক কৰা অৰ্থাৎ মুঠ ৰাজহ আৰু মুঠ ব্যয়ৰ এই যি অন্তৰফল যি পৰিমাণৰ উৎপাদন কৰোঁতে সৰ্বাধিক হয় উৎপাদন প্ৰতিষ্ঠানটোৱে সিমানখিনিহে উৎপাদন কৰিব এই য'ত তেওঁলোকৰ লাভটো সৰ্বাধিক হয় সেইখিনিহে তেওঁলোকে উৎপাদন কৰিব তাৰ কমো নকৰে বেছিও নকৰে চাব চিত্ৰটোত আপোনালোকে চাব যে ইয়াত মুঠ ৰাজহ আৰু মুঠ ব্যয় ৰেখা ব্যৱহাৰ কৰি দেখুৱাইছে এইডাল TR আৰু TC ইয়াত কি হয় TC মুঠ ব্যয় ৰেখা পৰিৱৰ্তনশীল ব্যয় বিধিৰ অধীন TC ৰেখাডালৰ শ্বেপটো আপোনালোকে চাওকচোন কেনেকুৱা হৈছে প্ৰথমতে তলৰ পৰা তাৰপিছত কমি পেলাই আকৌ উঠি গুচি গ'ল এটা পইণ্টৰ পৰা সি আৰম্ভ হৈ তাত লাহেকৈ অকণমান কমি গ'ল তাৰপিছত সি আকৌ অকণমান ওপৰলৈ উঠি গ'ল আমাৰ এটা ব্যয় বিধি আছে পৰিৱৰ্তনশীল ব্যয় বিধি আৰু সেই ব্যয় বিধিৰ অধীনত এই সৰ্বমুঠ ব্যয় ৰেখাডাল এনেকুৱা ধৰণৰ আকৃতি লৈছে ইয়াৰ আকৃতি প্ৰথমতে নিম্নগামী হয় পিছত ঊৰ্ধ্বগামী হয় গতিকে যিমানে উৎপাদন আমি চলাই থাকিম সিমানে কি হয় প্ৰথমতে সি কমিব ধৰে তাৰপিছত যদি আৰু উৎপাদন আমি কাৰ্য সংঘটিত কৰোঁ তেতিয়া আমাৰ ব্যয়টো বাঢ়িবলৈ ধৰে আৰু TR সৰ্বমুঠ আয় ৰেখাডাল কি হয় সেইডালক কয় মুঠ ৰাজহ ৰেখা ই কি হয় মূল বিন্দুৰ পৰা প্ৰথমতে ই সিধা ওপৰলৈকে এই অক্ষ দুডাল যে আছে সৈতে x অক্ষ আৰু y অক্ষ ৰেখা দুডাল এই দুডালৰ মাজেৰে 45 ডিগ্ৰী কোণ কৰি ঊৰ্ধ্বগামী হোৱা এডাল সৰল ৰেখা আকৃতিৰ আপোনালোকে চাওক এডাল সৰল ৰেখা ই 45 ডিগ্ৰী লাইনেদি গুচি গৈছে আৰু ই x অক্ষ y অক্ষৰ ঠিক মাজেৰে 45 ডিগ্ৰী লাইনৰ মাজেদি গুচি গৈছে ইয়াৰো এটা কাৰণ আছে কি কাৰণ আছে যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ প্ৰত্যেক উৎপাদন প্ৰতিষ্ঠানে যিকোনো পৰিমাণৰ সামগ্ৰী একেদৰতে বিক্ৰী কৰাটো বাধ্যতামূলক মই আপোনাক কৈছোঁ আপোনালোকক যে একেদৰে বিক্ৰী কৰিব লাগিব উদ্যোগটোৱে যি দৰ নিৰ্ধাৰণ কৰি দিয়ে চাহিদা আৰু যোগানৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা সেই দৰতে তেওঁলোকে সেইটো বস্তু বিক্ৰী কৰিব লাগিব তেওঁলোকে নিজৰ বস্তুৰ দৰ নিজে তেওঁলোকে ফিক্স কৰিব নোৱাৰে তাৰমানে তেওঁলোক দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত উদ্যোগটোৰ ওপৰত নিৰ্ভৰশীল গতিকে ইয়াতে কি হয় একে দৰতে যে বিক্ৰী কৰে সেইবাবে এই TR ৰেখাডাল একদম 45 ডিগ্ৰী লাইনেৰে ওপৰলৈ উঠি গৈছে গতিকে এই চিত্ৰটোত XE উৎপাদন আপোনালোকে চাওক OX ৰেখা দিলে কি বুজাইছে উৎপাদনৰ বিক্ৰীৰ পৰিমাণ কিমান বিক্ৰী হৈছে আৰু OY টোক দেখুৱাইছে ব্যয় ৰাজহ কিমান টকা খৰচ হৈছে আৰু কিমান টকা অৰ্জন কৰিছে আয় ৰাজহ অৰ্জন কৰিছে এতিয়া XE মাজৰটো চাওক XE পৰিমাণৰ উৎপাদন আৰু বিক্ৰী কৰোঁতে মুঠ ৰাজহ কিমান হৈছে AXE আৰু ব্যয় কিমান হৈছে BXE ৰাজহটো ওপৰত আছে AXE আৰু তলত ব্যয়টো তলত আছে BXE আয় বেছি ব্যয় কম গতিকে এই AXE আৰু BXE মাজৰ দূৰত্ব এই ৰেখা দুডালৰ মাজৰ আন যিকোনো বিন্দুৰ দূৰত্বতকৈ অধিক আপোনালোকে চাওক তলত চাওক যেতিয়া আমি X0 উৎপাদন কৰিম X0 তেতিয়া TC আৰু TR সমান হৈছে আৰু যেতিয়া উৎপাদন বাঢ়ি গৈ থাকিব তেতিয়া কি হয় TR টো ওপৰত আছে TC টো তলত আছে সেই আগৰ বিন্দুটোতকৈ এইবাৰ চাওক এই গেপটো বেছি হৈছেনে আগতেতো সমান আছিলে তাৰ তলত আৰু তাৰ তলত চাওক ব্যয়টো ওপৰত আছে আৰু ৰেভিনিউটো তলত আছে তাৰমানে তাতে লছ হৈছে লোকচান ইয়াতে কি হৈ গ'ল লাহেকৈ TR টো মানে ৰাজহটো ওপৰত গ'ল আৰু ব্যয়টো তলত আহিল গতিকে ইয়াত কি হ'ব
ইয়াত কি হ'ব লাভ অৰ্জন কৰিব আৰু এই যদি বিক্ৰী পৰিমাণ এক্স নটতকৈ যদি আৰু তললৈ গুচি আহে অৰ্থাৎ এক্স নট ডেছো আপোনালোকে ধৰিব পাৰে তেতিয়া কি হ'ব প্ৰতিষ্ঠানটোৰ লাভ নহয় লোকচানহে হ'ব মই এইমাত্ৰ যিটো কৰোঁ টিচি ওপৰত আছে তলত চাওক 0ৰ পৰা এক্স নটলৈকে তাত চাওক আপোনালোকে তাতে কি হৈছে ব্যয়টো ওপৰত আছে তলত ৰেভিনিউ আছে লোকচান হৈছে লাহেকে এ এক্সিট ৰেভিনিউ ওপৰলৈ গুচি গ'ল টোটেল ব্যয়টো তলত থাকি গ'ল তাত কি হ'ল লাভৰ পৰিমাণ বাঢ়ি গ'ল গতিকে মুঠ ৰাজহ যিটো ৰেখা তাৰ গতিয়ে প্ৰান্তিক ৰাজহ যিহেতু উৎপাদন প্ৰতিষ্ঠানটোৱে উৎপাদিত সামগ্ৰীসমূহৰ প্ৰত্যেকটো গোট সমান দৰত বিক্ৰী কৰিব লাগে বাবে ইয়াৰ প্ৰান্তিক ৰাজহ সদায় স্থিৰ থাকে আৰু গড় ৰাজহ আৰু প্ৰান্তিক ৰাজহৰ সমান হয় এই কথাটো মই অলপ আগতে আপোনালোকক কৈছিলোঁ যে ইয়াত যে দৰ একে গতিকে এ আৰ ইকুৱেল এম আৰ গড় আই প্ৰান্তিক আইৰ সমান হয় অৰ্থাৎ ইয়াত কি হ'ব প্ৰান্তিক আই এম আৰ ইকুৱেল গড় আই এ আৰ ইকুৱেল পি প্ৰাইচ গোটেইকেইটা বিক্ৰী মূল্য একেই হ'ব এই সত্যটোৰ ওপৰত ভিত্তি কৰিয়েই উৎপাদন প্ৰতিষ্ঠানটোৰ ভাৰসাম্য নিৰ্ণয়ৰ বাবে প্ৰান্তিক ৰাজহ ৰেখা আৰু প্ৰান্তিক ব্যয় ৰেখা ব্যৱহাৰ কৰিব পাৰি মুঠ ৰাজহ ৰেখা আৰু মুঠ ব্যয় ৰেখাৰ সহায়ত কৰা ব্যাখ্যাতকৈ যেতিয়া আমি প্ৰান্তিক ৰেখা এই প্ৰান্তিক ৰেখা চাওঁ প্ৰান্তিক ব্যয় ৰেখা প্ৰান্তিক আয় ৰেখা ইয়াত আমি বেছি সহজকৈ বুজিব পাৰিম কিন্তু ইয়াতো আপোনালোকে চাই ল'ব পাৰিব যে ক'ত লাভৰ অংশটো বেছি হ'ব য'ত টোটেল ৰেভিনিউ ওপৰত থাকিব টোটেল কষ্টটো তলত থাকিব অৰ্থাৎ এ এক্স ই বি এক্স ইৰ মাজৰ পৰ্চনটো হ'ব লাভ তাৰপিছত আপুনি আৰু চাওক টি চিটো ওপৰলৈ বাঢ়ি গুচি গ'ল তাৰমানে একদম লাষ্টত যিটো আমাৰ একদম সৰ্বশেষত চাওক যেতিয়া এক্স ডেছ অ' তাৰমানে একদম পিছত আমাৰ লোকচান হয় একদম প্ৰথমতে আমাৰ ব্যয়টো বেছি কাৰণে লোকচান হয় মাজৰ এই অৱস্থাটোত কি হ'ব তেওঁলোকে সৰ্বাধিক লাভ অৰ্জন কৰিব গতিকে এইটো হ'ল আপোনাৰ হ্ৰস্বকালীন ভাৰসাম্যৰ এই সৰ্বমুঠ আয় আৰু সৰ্বমুঠ ব্যয় ৰেখাৰ দ্বাৰা কেনেকৈ লাভ অৰ্জন কৰিব পাৰি তাকে দেখুওৱা হ'ল হ্ৰস্বকালত এতিয়া এই যিটো আমাৰ প্ৰান্তিক আয় প্ৰান্তিক ব্যয়ৰ সহায়ত আমি যিটো আমি দেখুৱাম লাভ অৰ্জন কৰা বা লোকচান অৰ্জন কৰা সেইটো আপোনালোকে চাই যাব চাব ইয়াতে এ আৰ এম আৰ দুডাল কাৰ্ভ দেখিছে এ আৰ এম আৰ হ'ল এভাৰেজ ৰেভিনিউ মাৰ্জিনেল ৰেভিনিউ এম চি মানে হ'ল প্ৰান্তিক ব্যয় ৰেখা এ চি মানে গড় ব্যয় ৰেখা এ ভি চি মানে গড় পৰিৱৰ্তনশীল ব্যয় ৰেখা এইবিলাক হ'ল আপোনাৰ ৰেখাৰ নাম আৰু এইফালে হ'ল এটা উদ্যোগৰ ভাৰসাম্যতা তাত এছ আৰ এছ হ'ল হ্ৰস্বকালীন যোগান ৰেখা আৰু ডি কাৰ্ভডাল হ'ল চাহিদা ৰেখা আৰু এইফালে পি মানে প্ৰাইচ দৰ জানেই এম মানে উৎপাদনৰ পৰিমাণ এইখিনি হ'ল আপোনাৰ অসমীয়াত মই মিনিংখিনি কৈ দিলোঁ এতিয়া এই যিটো পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কি হয় গড় ৰাজহ আৰু প্ৰান্তিক ৰাজহ গড় বিক্ৰীয়া সমান থাকে সেইকাৰণে আপোনালোকে চাওক এ আৰ ইকুৱেল এম আৰ এ আৰ ইকুৱেল এম আৰ এ আৰ ইকুৱেল এম আৰ তিনিডাল কাৰ্ভে তিনিডাল ৰেখাই হৰাইজণ্টেলো হৈছে এক্স অক্ষৰ সমান্তৰাল হৈছে কিয় কাৰণ ইয়াত এটা দাম প্ৰচলিত প্ৰথমতে অ' পি টু তাৰপিছত অ' পি ওৱান এ আৰ ইকুৱেল এম আৰ প্ৰান্তিক আৰু গড়ৰ মাজত কোনো পাৰ্থক্য ইয়াত নাই সেইটো কাৰণে এইটো হৈছে এতিয়া চাব যে এই হ্ৰস্বকালত আমাৰ যিখন এতিয়া ছেকেণ্ডখন আমাৰ প্ৰতিষ্ঠান তাৰ আগৰখন হ'ল আমাৰ উদ্যোগ এই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ এখন প্ৰতিষ্ঠানে তেওঁলোকৰ যেতিয়া বস্তুৰ যোগানটো বৃদ্ধি কৰে আপোনালোকে মনত ৰাখিব তেওঁলোকে পৰিৱৰ্তনশীল উৎপাদনত লগাইহে মানে যোগানটো বৃদ্ধি কৰে পৰিৱৰ্তনশীল উপাদান আপোনালোকে জানেনে ফিক্স উপাদান আৰু পৰিৱৰ্তনশীল উপাদান দুটা উপাদান থাকে উৎপাদনত এটা হ'ল ফিক্সড স্থিৰ উপাদান আৰু এটা হ'ল ভেৰিয়েবল পৰিৱৰ্তনশীল উপাদান ফিক্সড উপাদান কোনবোৰ স্থায়ী শ্ৰমিক
যন্ত্ৰপাতি সা সৰঞ্জাম এইবিলাক হ'ল স্থিৰ উপাদান এটা উৎপাদন কাৰ্য চলাব লাগিলে আমাক দুটা উপাদান লাগিব এটা স্থিৰ এটা পৰিৱৰ্তনশীল আৰু পৰিৱৰ্তনশীল উপাদান কোনবিলাক যিবিলাক অস্থায়ী শ্ৰমিক কেঁচা সামগ্ৰী এইবিলাক পৰিৱৰ্তনশীল উপাদান এই পৰিৱৰ্তনশীল উপাদানখিনি পৰিৱৰ্তন কৰি হ্ৰস্বকালত প্ৰতিষ্ঠানখনে উৎপাদন কাৰ্য চলাব গতিকে ইয়াত কি হয় বস্তুৰ যোগানটো কিছু পৰিমাণে স্থিতিস্থাপক হয় যেনেকৈ অতি হ্ৰস্বকালত যোগান ৰেখাডাল অতি ভেৰি শ্বৰ্ট পিৰিয়ড তাত যোগান ৰেখাডাল অস্থিতিস্থাপক হয় ইয়াত কিছু পৰিমাণে স্থিতিস্থাপক হয় আৰু এই ছুটি সময়ত কি হয় আমি দৰ নিৰ্ধাৰণ কৰোঁতে আংশিকভাৱে আমি কি কৰোঁ চাহিদা আৰু যোগানৰ আংশিক পূৰ্ণ নহয় আংশিকভাৱে আমি সমান কৰিম সমান কৰি পেলাই মানে পাৰ্চিয়েল ইকুৱালিটি বুলি কয় এই দুটা সমান কৰি আমি কি কৰিম বস্তুটোৰ দাম নিৰ্ধাৰণ কৰিম আৰু সেইটো কাৰণে ইয়াক কয় হ্ৰস্বকালীন স্বাভাৱিক দৰ আপোনালোকে চাওক এই এটা কথা আপোনালোকে এইটো আগতেই মই কৈছোঁ যে এখন প্ৰতিষ্ঠানে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত এখন প্ৰতিষ্ঠানে ভাৰসাম্য অৱস্থা কেতিয়া পাব যেতিয়া ইয়াত মাৰ্জিনেল ৰেভিনিউ ইকুৱেল মাৰ্জিনেল কষ্ট হ'ব অৰ্থাৎ প্ৰান্তিক আয় প্ৰান্তিক ব্যয়ৰ সমান হ'ব প্ৰতিষ্ঠানখন উদ্যোগ হ'লে চাহিদা আৰু যোগান প্ৰতিষ্ঠান হ'লে মাৰ্জিনেল ৰেভিনিউ ইকুৱেল মাৰ্জিনেল কষ্ট প্ৰান্তিক আয় প্ৰান্তিক ব্যয়ৰ সমান হ'ব লাগিব যদি প্ৰান্তিক ব্যয় প্ৰান্তিক আয়ৰ সমান নহয় তেতিয়াহ'লে প্ৰতিষ্ঠানখনে কেতিয়াও ভাৰসাম্যতা লাভ কৰিব নোৱাৰে এতিয়া কি হ'ব যে আপোনালোকে চাওক যেতিয়া ইয়াত যিহেতু গড় আয়ু সমান পূৰ্ণ অনলি অকল পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত প্ৰান্তিক আয় গড় আয় যিহেতু সমান গতিকে ইয়াৰ ভাৰসাম্য কণ্ডিশ্যনটো হ'ব MR ইকুৱেল AR ইকুৱেল P ইকুৱেল MC MR ইকুৱেল MC তাৰমানে প্ৰান্তিক আয় প্ৰান্তিক ব্যয় সমান হ'বই লাগিব সেইখন প্ৰতিখন বজাৰৰ এটা ভাৰসাম্য অৱস্থা MR ইকুৱেল MC ইয়াত যিহেতু গড় আয়ু ইকুৱেল গতিকে ইয়াত গড় আয় প্ৰান্তিক আয় ইকুৱেল গড় আয় আৰু গড় আয়টোৱে দাম দৰ ইকুৱেল MC প্ৰান্তিক ব্যয় আৰু ইয়াত কি হ'ব এই অৱস্থাত ফাৰ্মখনে নেট ৰেভিনিউটো কি কৰিব তেওঁলোকৰ সৰ্বাধিক হ'ব আৰু যদি প্ৰান্তিক ব্যয়টো যদি দামতকৈ কম হয় তেতিয়া তেওঁলোকে কি কৰিব বস্তু বেছি উৎপাদন কৰি বেছি প্ৰফিট আৰ্ণ কৰিব চেষ্টা কৰিব আৰু যদি প্ৰান্তিক ব্যয়টো বেছি হৈ যায় দামতকৈ তেতিয়া তেওঁলোকে কি কৰিব লোকচান খাব আৰু তেতিয়া তেওঁলোকে উৎপাদনটো কমাই তেওঁলোকে কি কৰিব প্ৰান্তিক ব্যয়টো হ্ৰাস কৰিবলৈ চেষ্টা কৰিব গতিকে তেওঁলোকে ইকুৱেল কৰিবই চাব প্ৰান্তিক আৰু প্ৰান্তিক ব্যয় আৰু যদি ইকুৱেল নহয় লোকচান খাই থাকে তাৰমানে প্ৰান্তিক ব্যয়টো যদি দৰতকৈ বেছি হৈ থাকে তেতিয়া তেওঁলোকে উৎপাদনেই বন্ধ কৰি দিব এইখিনি কথা আপোনালোকে মনত ৰাখিব এতিয়া চাওক প্ৰথম চিত্ৰটো চাহিদা আৰু যোগান ইয়াত কি হৈছে উদ্যোগটোৱে ভাৰসাম্য অৱস্থা পাইছে ইয়াত ডি মানে ডিজিটেল চাহিদা ৰেখা আৰু SRS হ্ৰস্বকালৰ যোগান ৰেখা ইয়াত কি হৈছে আমিতো আপোনাক আগতে কৈছোঁ যে ফিক্স ফেক্টৰ স্থিৰ উপাদানটো একে থাকিব তাত ভেৰিয়েবল উপাদান লগাই পেলাই তেওঁলোকে উৎপাদন কৰিবলৈ চেষ্টা কৰিব আৰু তেতিয়া তেওঁলোকে উৎপাদনৰ পৰিমাণটো স্লাইটলি বৃদ্ধি হ'ব আৰু তেতিয়া সেইটো কাৰণে আমাৰ যেতিয়া স্থিৰ উপাদানৰ লগত যেতিয়া পৰিৱৰ্তনশীল উপাদানটো লগ লাগি কাম কৰিব তেতিয়া এইটো হ্ৰস্বকাল গতিকে সেইকাৰণে যোগান ৰেখাডাল আপোনালোকে চাওক স্লাইটলি ঊৰ্ধ্বমুখী ওপৰলৈ উঠি গৈছে SRS ৰেখাডাল গতিকে এই ৰেখাডাল কি হৈছে চাওক আপোনালোকে কিউ পইণ্টত আপোনালোকে চাওক কিউ পইণ্টত ইয়াত চাহিদা আৰু যোগান সমান হৈছে ডি ইকুৱেল SRS আৰু তাত কি হৈছে বস্তু দৰ নিৰ্ধাৰণটো চাওক ইফালে বস্তু দৰ নিৰ্ধাৰণ OY দৰ OP তাত কি হৈছে OP আপোনাৰ ভাৰসাম্যতা পাইছে এতিয়া কিউ পইণ্টত
ও ডিমাণ্ড ৰেখা চাহিদা ৰেখা আৰু যোগান ৰেখা সমান হৈছে আৰু উৎপাদনৰ পৰিমাণ OM লৈকে বৃদ্ধি পাইছে আৰু তাত OP লৈকে আপোনাৰ দৰ নিৰ্ধাৰণ হৈছে গতিকে ক'ত ভাৰসাম্যতা পাইছে OM উৎপাদনত OP দৰত কিন্তু কি হৈ গ'ল যেতিয়া আমাৰ সাপোজ ধৰি লওক আপোনাৰ চাহিদাটো বৃদ্ধি পাইছে তেতিয়াই চাহিদা ৰেখাডাল ওপৰলৈ গুচি যাব D1 লৈ আৰু তাত কি হৈছে গোটেই উদ্যোগটোৰ যিখিনি প্ৰতিষ্ঠান তেওঁলোকৰ উৎপাদনটো বৃদ্ধি বা কৰিব M1 লৈ OM ৰ পৰা OM1 লৈ বৃদ্ধি কৰিব আৰু তেতিয়া তাত নতুন এটা ইকুইলিব্ৰিয়াম পইণ্ট এষ্টাব্লিছ হৈছে চাওক Q1 আৰু Q1 তাতে আমাৰ কি হৈছে SRS যোগান ৰেখাডাল চাহিদা ৰেখাৰ লগত কটাকটি কৰিছে তাৰ উৎপাদনৰ পৰিমাণ হৈছে OM1 আৰু তাত কি হৈছে দৰ কিমান হৈছে P1 লৈ বৃদ্ধি পাইছে চাওক OP পৰা OP1 লৈ বৃদ্ধি পাইছে আৰু সেই একে ধৰণে যদি চাহিদাটো হ্ৰাস পায় চাহিদা হ্ৰাস পাই যে D পৰা D2 লৈকে যেতিয়া হ্ৰাস পাব তেতিয়া আমাৰ কি হ'ব তাত কটাকটি কৰিছে Q2 বিন্দুত আৰু সেই Q2 বিন্দু উৎপাদনৰ পৰিমাণ আমি স্থিৰ কৰিম OM2 আৰু লগে লগে চাহিদা কমাৰ কাৰণে আমাৰ কি হৈছে বস্তুৰ দামটো OP2 লৈকে আমাৰ কমি আহিছে আৰু উৎপাদনৰ পৰিমাণো কমি গ'ল চাহিদা নাই আৰু বস্তুৰ দামো P2 লৈকে কমি গৈছে গতিকে আমাৰ ভাৰসাম্যতা ক'ত পাইছে সেইটো পইণ্টত পাইছে Q পইণ্টত তাত চাহিদা আৰু যোগান সমান হৈছে যদি চাহিদা বৃদ্ধি পায় দৰো বৃদ্ধি পাইছে উৎপাদন বৃদ্ধি পাইছে আৰু চাহিদা যদি কমি গৈছে D2 কাৰ্ভলৈকে উৎপাদনৰ পৰিমাণো কমিছে আৰু দৰটো কমিছে আৰু যিডাল আমাৰ আপোনালোকে চাওক মাজত এটা MPS ৰেখা মই দিছো MPS ৰেখাডালে মাৰ্কেট প্ৰাইচ সাপ্লাই কাৰ্ভ মানে হ'ল মই আপোনালোকক অলপ আগতে কৈছিলো যে ভেৰি শৰ্ট পিৰিয়ড এটা থাকে অতি হ্ৰস্বকাল সেই অতি হ্ৰস্বকালৰ ৰেখা সেইডাল আপোনালোকে এনালাইসিস কৰিবলৈ প্ৰয়োজন নাই আপোনালোকে SRS হ্ৰস্বকালীন যোগান ৰেখা আৰু এই চাহিদা ৰেখাৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা যি ভাৰসাম্যতা অৰ্জন কৰিব হেতু লিখিলে আপোনালোকৰ হ'ব P3 লৈকে আপোনালোকৰ লিখিব প্ৰয়োজন নাই আপোনালোকে P1 P2 লৈকে আপোনালোকে চালেই হৈ যাব অতি হ্ৰস্বকালীন যোগান ৰেখাডালৰ ইয়াত কোনো আৱশ্যকতা নাই যে কেৱল মই বুজাবলৈ কাৰণে ড্ৰ আঁকি দিছো যে MPS টো হ'ল অতি হ্ৰস্বকালৰ যোগান ৰেখা এডাল সদায় স্থিৰ কাৰণ অতি হ্ৰস্বকালত অতি ছুটি সময়ত এদিন দুদিনৰ বজাৰ এখনত যোগান বৃদ্ধি কৰা সম্ভৱ নহয় সেইকাৰণে সি সদায় অস্থিতিস্থাপক আৰু y অক্ষৰেখাৰ সমান্তৰাল আৰু তাত সেই সময়ত আমাৰ চাহিদা বাহিৰে দৰটো OP3 লৈ বৃদ্ধি পাব অতি হ্ৰস্বকালৰ কথা এটো হ্ৰস্বকালীন নহয় আমি যেহেতু হ্ৰস্বকালীন আমি আলোচনা কৰি আছো গতিকে SRS ৰেখাডাল চালে আমাৰ হৈ যাব অতি হ্ৰস্বকালীন যোগান ৰেখাডালৰ আমাৰ ইয়াতে প্ৰয়োজন নাই আৰু যদি আপোনালোকে কিবা পাৰ্থক্য দেখুৱাবলৈ বিচাৰে বা অলপ বেছিকৈ লিখিবলৈ বিচাৰে তেতিয়া আপোনালোকে MPS অতি হ্ৰস্বকালীন যোগান ৰেখাডাল দি আপোনালোকে মেনশন কৰি SRS ৰেখা তাৰমানে হ্ৰস্বকালীন অতি হ্ৰস্বকালীন ৰেখাৰ লগত এটা পাৰ্থক্য লিখি দিব পাৰে যে অতি হ্ৰস্বকালীন যোগান ৰেখাডাল সদায় অস্থিতিস্থাপক y অক্ষৰ লগত সমান্তৰাল আৰু SRS হ্ৰস্বকালীন যোগান ৰেখাডাল কিছু পৰিমাণে ওপৰলৈ ঊৰ্ধ্বমুখী কাৰণ ইয়াত কি হয় স্থিৰ উপাদানৰ লগত পৰিৱৰ্তনশীল উপাদানে সংযোগ স্থাপন কৰি উৎপাদন কাৰ্য সংঘটিত কৰে হেতু কাৰণে ই ঊৰ্ধ্বমুখী হয় গতিকে এটো হ'ল উদ্যোগটোৰ ভাৰসাম্য অৱস্থা এতিয়া আমি আহিম নেক্সট আমাৰ চিত্ৰটোলৈকে নেক্সট চিত্ৰটো হ'ল আমাৰ প্ৰতিষ্ঠানৰ ফাৰ্মৰ এই ফাৰ্মৰ ইয়াত কি হয় আপোনালোকে চাওক মাজৰ ৰেখাডাল চাওক ইয়াত মই আপোনালোকক আগতেও কৈছো যে ইকুইলিব্ৰিয়াম কন্ডিশন পাব লাগিলে শৰ্ট পিৰিয়ড AC MC and ABC ইয়াত কি ৰেখাটো আপুনি গম পাইছে AC MC ডাল প্ৰান্তিক ব্যয় ৰেখা AC ডাল গড় ব্যয় ৰেখা ABC ডাল গড় পৰিৱৰ্তনশীল ব্যয় ৰেখা আৰু ইয়াত E পইণ্টত
MR equal MC হৈছে আপোনালোকে এবাৰ চাওক MR MC ৰেখা দিলে সব গোটেইকেইটা পইণ্টতে কাটি গৈছে চাওক AR টো MR টোত কাটিছে D পইণ্টত AR ত MR কাটিছে E পইণ্টত আৰু ওপৰত তাত এটা পইণ্ট দিয়া হোৱা নাই সেইটো আপোনালোকে F দিব পাৰে তিনিডাল আই ৰেখা ৰেভিনিউ কাৰ্ভক MC প্ৰান্তিক ব্যয় ৰেখাডালে তিনিটা পইণ্টত সেট কৰিছে তাৰমানে এই তিনিটা পইণ্টতে প্ৰতিষ্ঠানখনে ভাৰসাম্যতা লাভ কৰিছে ক্লিয়াৰ এই ভাৰসাম্যতা তেওঁলোকে লাভ কৰিবই লাগিব কাৰণ নহলে প্ৰতিষ্ঠানখনে এই যেটো উৎপাদনৰ ভাৰসাম্যতা M2 M1 উৎপাদন কৰিছে তেওঁলোকে কৰিব নোৱাৰিব তেওঁলোকে সৰ্বাধিক লাভ অৰ্জনৰ কাৰণে তেওঁলোকে ভাৰসাম্যতা লাভ কৰিবই লাগিব এতিয়া আপোনালোকে চাওক ই পইণ্টত কি হৈছে চাওক ই পইণ্টত AR equal MR এটোটো আমি জানো এই গড়াই প্ৰান্তিকাৰ ৰেখাৰ কোনো পাৰ্থক্য নাই এই x অক্ষৰ সমান্তৰাল কাৰণ কিয় ইয়াত এটা দাম প্ৰচলিত ইয়াত কি হৈছে MC ৰেখা দিলে কাটিছে ই পইণ্টত কাটি ভাৰসাম্যতা অৰ্জন কৰিছে ভাৰসাম্যতা অৰ্জন কৰোতে তেওঁলোকৰ ভাৰসাম্য উৎপাদনৰ পৰিমাণ হ'ল OM আৰু ভাৰসাম্য দৰ হ'ল OP ইয়াত কি হ'ল গড় ব্যয় ৰেখাডালো ই পইণ্টত কাটিছে ই পইণ্টত চাওক আপোনালোকে গড় ব্যয় AC ডালো কাটিছে MC টো কাটিছে AC ও কাটিছে MC কাটিবই লাগিব ভাৰসাম্যতাৰ কাৰণে AC ও কাটিছে AC আৰু AR ই পইণ্টত সমান হৈছে AC আৰু AR যদি সমান হয় তাৰ মানে গড় আই গড় ব্যয় সমান হৈছে গড় আই গড় ব্যয় সমান হলে সেই বিন্দুটোত প্ৰতিষ্ঠানখনে স্বাভাৱিক লাভ অৰ্জন কৰে ধৰক ৰেভিনিউ আমি বিক্ৰী কৰি পালো 50 টকা আৰু সেই বস্তুটো উৎপাদন কৰোতেও আমাৰ খৰচ হৈছিল 50 টকা ইকুৱেল হ'ল হেতুকৈ স্বাভাৱিক লাভ আৰু এই স্বাভাৱিক লাভ ক'ত অৰ্জন কৰে OM উৎপাদনত আৰু OP দৰত এই প্ৰতিষ্ঠানখনে কি কৰিব স্বাভাৱিক লাভ অৰ্জন কৰিব যিহেতু এখন প্ৰতিষ্ঠানত এভাৰেজ ৰেভিনিউ কাৰ্ভডাল আমি চাহিদা ৰেখা বুলিও কওঁ ডিমাণ্ড ৰেখা বুলি আৰু MC কাৰ্ভডাল হ'ব যোগান ৰেখা যেহেতু ইয়াত AR কাৰ্ভডাল চাহিদা ৰেখা আপোনালোকে চাওক আমাৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে হেফালে গড় আই ৰেখাডাল ওপৰলৈ শিফট কৰিলে AR ৰ পৰা AR1 লৈ যেটা শিফট কৰি গল তাৰ চাহিদা বৃদ্ধি পাইছে তাতেও কি হ'ল MC ৰেখাডালে কাটি দিলে আৰু সেই পইণ্টটোত আপোনালোকে চাওক এই প্ৰতিষ্ঠানখনে ভাৰসাম্যতা লাভ কৰিছে মনত ৰাখিব এই সেই বিন্দুটো ভাৰসাম্যতা লাভ কৰিছে সেই ভাৰসাম্য বিন্দু আপোনালোকে চাওক ব্যয়টো কিন্তু তলত থাকি গল ই পইণ্টত ব্যয় থাকি গল অকল ৰেভিনিউ আইটো বাঢ়ি গল তাৰমানে ব্যয় কিমান আছিল 50 টকা 50 रुपीस আই কিমান হ'ল সাপোজ 70 টকা 70 रुपीस তেওঁলোকে সেল কৰি পালে 70 minus 50 কৰি দিয়ক 20 रुपीस তেওঁলোকৰ প্ৰফিট থাকি গল লাভ থাকি গল এনে উদাহৰণ দিছো সৰুকে চমুকে হঠাৎ এটা উদাহৰণ দিছো বুজি পাবলৈ সহজ হ'ব গতিকে AR1 equal MR1 এটোটো হয় আৰু সমান তাত ভাৰসাম্যতা লাভ কৰিছে MC এ কাটি দিলে আৰু ব্যয়টো তলত থাকি গল আইটো ওপৰত থাকি গল গতিকে তাত কি হল সেই যেতিয়া দৰটো চাহিদাটো বৃদ্ধি পালে AR1 MR1 লৈকে যেতিয়া শিফট কৰিলে লগে লগে দৰটো বৃদ্ধি পালে OP ৰ পৰা OP1 গতিকে OM1 উৎপাদনত প্ৰতিষ্ঠানখনে কি কৰিব সৰ্বাধিক অস্বাভাৱিক লাভ অৰ্জন কৰিব ই পইণ্টত স্বাভাৱিক লাভ কাৰণ আয় আৰু ব্যয় সমান গড় আয় গড় ব্যয় সমান আৰু তাৰ ওপৰত কি হ'ব গড় আয় বেছি গড় ব্যয় কম গতিকে ইয়াতে অস্বাভাৱিক লাভ অৰ্জন কৰিব বেলেগ ফালে আপোনালোকে চাওকচোন তললৈকে চাহিদা কমি গল চাহিদা কমি যোৱাৰ লগে লগে ইয়াত যেতিয়া এই উদ্যোগৰ চাহিদাটো কমি গল D2 লগে আহিল ইয়াতো কি হৈ গল লগে লগে AR MR ৰ পৰা AR2 MR2 লৈকে কাৰ্ভডাল নামি আহিল চাহিদা ৰেখাডাল নামি আহিল প্ৰতিষ্ঠানৰ চাহিদা ৰেখা হ'ব AR নামি অহাৰ লগে লগে উৎপাদনৰ পৰিমাণ কমি গল M2 লৈ কমি গল আৰু লগে লগে দৰো কমি গল P2 লৈ OP1 ৰ পৰা OP2 লৈ দৰটো কমি গল OP ৰ পৰা কিয়
চাহিদা হ্ৰাস পালে, উৎপাদনৰ পৰিমাণ হ্ৰাস পালে আৰু লগে লগে আমি দৰটো কমাই দিলোঁ। ইয়াতো কি হৈছে, প্ৰতিষ্ঠানখনে ভাৰসাম্যতা লাভ কৰিছে। কিয়? ইয়াত MR = MC হৈছে। MR = MC হ'লে প্ৰতিষ্ঠানখনে ভাৰসাম্যতা লাভ কৰিলে। কিন্তু ব্যয়টো ওপৰত থাকি গ'ল। চাওক, AC কষ্টটো ওপৰত থাকি গ'ল, কিন্তু ৰেভিনিউটো তলত থাকি গ'ল, ARটো তলত নামি আহিলে। গতিকে এই বিন্দুত কি হ'ব, প্ৰতিষ্ঠানখনে যেতিয়া আয় কম হয়, ব্যয় বেছি হয়, ব্যয় আছিলে 50 rupees, আয় আহিলে 30 rupees, 30 টকা, 20 টকা লছ খাই গ'ল এই প্ৰতিষ্ঠানখনে ডি বিন্দুত। আৰু এই ডি বিন্দুত প্ৰতিষ্ঠানখনে লোকচান খালে, আৰু লোকচান খালে আৰু তেওঁলোকে কি কৰিব, লোকচান যেতিয়া উৎপাদনৰ পৰিমাণ কমাই পেলাই মাৰ্জিনেল কষ্টটো, যিটো উৎপাদন ব্যয়, প্ৰান্তিক ব্যয়, সেইটো হ্ৰাস কৰিব চেষ্টা কৰিব, কাৰণ ব্যয়টো বৃদ্ধি পাই আছে। আৰু যদি তেওঁলোকে কৰিব নোৱাৰে, তেতিয়া তেওঁলোকে কি কৰিব, উৎপাদনটো বন্ধ কৰি দিব, তেওঁলোকে চলাব নোৱাৰে। আৰু সেই উৎপাদন বন্ধ ৰখা বিন্দুটোক কোৱা হয় শ্বাটডাউন পইণ্ট। শ্বাটডাউন পইণ্ট মানে হ'ল উৎপাদন বন্ধ ৰখা বিন্দু। এতিয়া চাওক, গড় ব্যয়, এভাৰেজ কষ্ট, উৎপাদন ব্যয়, গড় ব্যয়, এই গড় ব্যয় এটা থাকিব স্থিৰ ব্যয়, এটা থাকিব পৰিৱৰ্তনশীল ব্যয়। স্থিৰ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয় হ্ৰস্বকালত সংযোগ স্থাপন কৰি উৎপাদন কৰা হয়। কিন্তু কি হৈ যায়, যেতিয়া P2 দৰত যেতিয়া প্ৰতিষ্ঠানখনে লোকচান কৰিব, টাইমটো হ্ৰস্বকাল, গতিকে এই হ্ৰস্বকালত লোকচান ভৰিলে তেওঁলোকে ইমিডিয়েট তেওঁলোকে উৎপাদনটো বন্ধ নকৰে। তেওঁলোকে বন্ধ কৰিব চাব, যদি উৎপাদন ব্যয়টো বা প্ৰান্তিক ব্যয়টো বাঢ়ি থাকে, কিন্তু তথাপিও তেওঁলোকে কেইদিনমান ৱেইট কৰিব, যাতে তেওঁলোকৰ দৰ P2ৱে গড় পৰিৱৰ্তনশীল ব্যয়টো যদি তেওঁলোকে কাভাৰ কৰিব পাৰে। যদি গড় পৰিৱৰ্তনশীল ব্যয় AVCটো তেওঁলোকে কাভাৰ নকৰিব নোৱাৰে, তেতিয়া তেওঁলোকে কি কৰিব, উৎপাদনটো বন্ধ কৰি দিব, প্ৰতিষ্ঠান বন্ধ হৈ যাব। তেওঁলোকেতো ফিক্স কষ্ট, যিটো স্থিৰ ব্যয়টো তেওঁলোকে নাপায়েই, এই বিন্দুটোত P2 দৰত নাপায়েই। তেওঁলোকে তথাপি তেওঁলোকে ৰখিব যে কিজানি আমাৰ এভাৰেজ গড় পৰিৱৰ্তনশীল ব্যয়টো আমি কাভাৰ কৰিব পাৰোঁৱেই দৰটো দি। সেই দামৰ মাজত কিজানি পৰিৱৰ্তনশীল ব্যয়টো যদি আমি পাই থাকোঁ, দুদিনমান আমি ৰখি দিওঁ, আমি হঠাতে আমি উৎপাদন বন্ধ নকৰোঁ, অকণমান দিন আমি চাই দিওঁ, এনেকৈ তেওঁলোকে ৰখি থাকিব। আৰু যদি তেওঁলোকে গড় পৰিৱৰ্তনশীল ব্যয়তকৈও যে তেওঁলোকে দৰটো আৰু কমি যায়, আৰু যে তললৈকে কমি যায়, তেতিয়া তেওঁলোকে আৰু তেওঁলোকৰ বিজনেছটো কণ্টিনিউ নকৰে। তেওঁলোকে তেওঁলোকৰ উৎপাদন কেতিয়াও কণ্টিনিউ নকৰে, তেওঁলোকে তেওঁলোকৰ উৎপাদন বন্ধ কৰিব, আৰু সেই দৰটোৱে গড় পৰিৱৰ্তনশীল ব্যয় কাভাৰ কৰালৈকেহে কণ্টিনিউ কৰিব, তাৰপিছত আৰু নকৰে। গতিকে এই পইণ্টটোক কোৱা হয় শ্বাটডাউন পইণ্ট। গতিকে এখন প্ৰতিষ্ঠানে তেওঁলোকে কি কৰিব, মাৰ্জিনেল কষ্টটো তেওঁলোকে কমাই দিবলৈ চেষ্টা কৰিব। গতিকে ডি পইণ্টটো কি, উৎপাদন বন্ধ ৰখা বিন্দু। কাৰণ ইয়াত অকল এভাৰেজ ভেৰিয়েবল কষ্টটোহে কাভাৰ কৰিছে, ইয়াত কোনো ফিক্স কষ্ট কাভাৰ কৰা নাই। আৰু ইয়াত উৎপাদনৰ পৰিমাণ হ'ব OM2। আৰু যদি দৰটোৱে OP2তকৈ আৰু কমি যায়, তেতিয়া সি এভাৰেজ ভেৰিয়েবল কষ্টটো কাভাৰ, পৰিৱৰ্তনশীল ব্যয়টো সি কাভাৰ নকৰিব, আৰু তেতিয়া তেওঁ উৎপাদন বন্ধ কৰি দিব। গতিকে ডি পইণ্টটোৱে দেখাব উৎপাদন বন্ধ ৰখা বিন্দু। গতিকে হ্ৰস্বকালত এখন প্ৰতিষ্ঠানে কলৈকে উৎপাদন কৰিব, যেতিয়ালৈকে দৰটোৱে গড় পৰিৱৰ্তনশীল ব্যয়টো কাভাৰ কৰিব, আৰু সেই পইণ্টটোৱে হ'ব ডি পইণ্ট। আপোনালোকে নিশ্চয় ইয়ালৈকে বুজি পাইছে। এতিয়া আমাৰ হ্ৰস্বকাল যিহেতু আমাৰ হৈ গ'ল, আপোনালোকে কিন্তু এই প্ৰতিষ্ঠানখনৰ ভাৰসাম্যতা আৰু কেতিয়া প্ৰতিষ্ঠান এখনে অত্যাধিক অস্বাভাৱিক লাভ লোকচান এইবোৰ অৰ্জন কৰে, সেই বিষয়ে আপোনালোকে
ভালকৈ আলোচনাটিৰ পৰা শিকি ল'ব আৰু এইটো উদ্যোগৰ ভাৰসাম্যতা ইয়াৰ পিছত আমি আলোচনা কৰিম দীৰ্ঘকাল লং ৰান হ্ৰস্বকাল আৰু দীৰ্ঘকাল লগতে আপোনালোকক মই AR/MR বা ডিমাণ্ড ছাপ্লাই দি দেখুৱাৰ উপৰিও মই আপোনালোকক TCTR অৰ্থাৎ সৰ্বমুঠ আয় আৰু ব্যয়ৰ দ্বাৰাও কেনেকৈ লাভ অৰ্জন কৰিব পাৰি সেই বিষয়ে আপোনালোকৰ লগত মই আলোচনা কৰিলোঁ উৎপাদন প্ৰতিষ্ঠানসমূহে সৰ্বমুঠ লাভ সৰ্বমুঠ ব্যয়ৰ দ্বাৰা উৎপাদন লাভ অৰ্জন কৰে আৰু সেই বিষয়ে মই চিত্ৰৰ সহায়ত দেখুৱালোঁ লগতে চাহিদা আৰু যোগানৰ পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰা উদ্যোগ এটাই কেনেকৈ ভাৰসাম্যতা লাভ কৰিব আৰু AR/MR গড় আয় গড় ব্যয় প্ৰান্তিক আয় প্ৰান্তিক ব্যয় আৰু গড় পৰিৱৰ্তনশীল ব্যয়ৰ দ্বাৰা তেওঁলোকে কেনেকৈ লাভ অৰ্জন কৰিব কেনেকৈ লোকচান ভৰিব কেনেকৈ উৎপাদন কণ্টিনিউ কৰিব কেনেকৈ উৎপাদন বন্ধ কৰিব এই আটাইখিনি সামৰি মই আপোনালোকৰ লগত আলোচনা কৰিলোঁ নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া আমি চমুকৈ লং ৰান প্ৰাইচ আউটপুট ডিটাৰমিনেশ্যনটো অকণমান আৰম্ভ কৰি দিওঁ লং ৰানটোতো আপোনালোকে জানেই লং ৰান দীৰ্ঘকালটো এনেকুৱা এটা সময় য'ত কি কৰিব পাৰি আমি ইয়াত চাওক হ্ৰস্বকালত SRSডাল অকল এবাৰেই সি ঊৰ্ধ্বমুখী হৈছে টু ছাম এক্সটেণ্ট অলপ ললৈকেহে ই ইলাষ্টিক হৈ থাকে স্থিতিস্থাপক হৈ থাকে কাৰণ ইয়াত ফিক্সড স্থিৰ উপাদানৰ লগত পৰিৱৰ্তনশীল উপাদানৰ সংযোগ ঘটাই উৎপাদন কাৰ্য কৰে কিন্তু মনত ৰাখিব দীৰ্ঘকালত সকলোবোৰ উপাদানেই পৰিৱৰ্তনশীল ইয়াত কোনো স্থিৰ উপাদান নাথাকে গতিকে ইয়াত কি হয় ইমানেই দীঘল হয় যে তাক আমি বস্তু এটা যোগান আমাৰ পৰিৱৰ্তন কৰিব পাৰোঁ কেনেকৈ পাৰোঁ চাহিদাৰ লগত আৰু কেনেকৈ পাৰিম আমি পৰিৱৰ্তনশীল ব্যয় উৎপাদন আৰু স্থিৰ উৎপাদনৰ পৰিৱৰ্তন ঘটাই আমি ইয়াক কি কৰিব পাৰোঁ চাহিদাৰ লগত যোগানটো আমি খাপ খুৱাব পাৰোঁ যিটো হ্ৰস্বকালত এইটো আংশিকভাৱেহে কৰিব পাৰোঁ কিন্তু পূৰ্ণভাৱে আমি দীৰ্ঘকালত কৰিব পাৰোঁ আৰু ইয়াত কি হয় আমি আপোনালোকক আগতেও এটা কথা কৈছোঁ যে মই কৈছোঁ যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ এটা মুখ্য বৈশিষ্ট্য হৈছে ইয়াতে মুক্ত প্ৰৱেশ আৰু প্ৰস্থান তাৰমানে ইয়াত নতুন প্ৰতিষ্ঠান উইদাউট এনি কণ্ডিশ্যন ৰুল যিকোনো সময়ত তেওঁলোকে উদ্যোগটোত প্ৰৱেশ কৰিব পাৰে বজাৰখনত প্ৰৱেশ কৰিব পাৰে আৰু যিকোনো সময়ত তেওঁলোক ওলাই যাব পাৰে তাত কোনো ধৰণৰ কণ্ডিশ্যন নাথাকে কোনো ধৰণৰ কণ্ডিশ্যনত তেওঁলোকে সোমাই বা ওলাই নাযায় তেওঁলোকে মুক্ত তাৰমানে লাভ যদি দেখা পাইছে যে উদ্যোগটোত যদি আমি বজাৰখনত সোমাওঁ আমাৰ প্ৰফিট হ'ব লাভ হ'ব তেওঁলোকে সোমাব পাৰে আৰু যদি তেওঁলোকে অনুভৱ কৰিছে যে ইয়াত আমি থাকিলে লোকচান হ'ব তেওঁলোকে প্ৰস্থান কৰিব পাৰে গতিকে এই লাভ আৰু লোকচানটো দীৰ্ঘকালত যিটো প্ৰৱেশ আৰু প্ৰস্থান ইয়াত চলি থাকে কাৰণ সময়টো দীঘল গতিকে লাভ অৰ্জন কৰাবিলাকে থাকি যাব আৰু বেলেগ অন্য প্ৰতিষ্ঠানবিলাকে লাভৰ আশাত তাতে সোমাব পাৰে আৰু কোনোবা যদি প্ৰতিষ্ঠানে নিজৰ দৰটোৰ লগত তেওঁলোকৰ বিক্ৰীৰ পৰিমাণ আয়ৰ পৰিমাণটো তেওঁলোকে ব্যয়ৰ লগত আয়টো মানে মিলাব নোৱাৰি তেওঁলোকে লোকচানৰ সন্মুখীন হয় তেতিয়া তেওঁলোকে ওলাই যাব পাৰে চাহিদা আৰু যোগানৰ ভাৰসাম্যহীনতাৰ পৰা এইখিনি সৃষ্টি হয় এই লোকচানৰ সৃষ্টি হয় তেওঁলোকে তেতিয়া প্ৰস্থান কৰিব পাৰে গতিকে আমাৰ এই যিটো দৰ দীৰ্ঘকালত স্থিৰ মানে ডিটাৰমিন কৰা হ'ব সেইটো ছাপ্লাই আৰু যোগানৰ এডজাষ্টমেণ্টৰ পৰা কৰা হয় আৰু সেইটোক কোৱা হয় দীৰ্ঘকালীন স্বাভাৱিক দৰ আৰু ইয়াত কি হয় স্বাভাৱিক দৰ হ'ব লাগিলে আপোনালোকে সদায় মনত ৰাখিব এই যিটো আমি হ্ৰস্বকালত কৰিলোঁ যে এবাৰ ARটো ওপৰত গ'ল আয়টো ওপৰত গ'ল ব্যয়টো তলত থাকিল অস্বাভাৱিক লাভ এবাৰ ব্যয়টো তলত থাকিল ওপৰত থাকিল আয়টো তলত থাকিল তেতিয়া লোকচান কিন্তু স্বাভাৱিক লাভত কি হয় আয় আৰু ব্যয় সমান হয় গড় আয় আৰু গড় ব্যয় সমান হয় ভাৰসাম্যতাটো লাভ কৰিবই লাগিব প্ৰান্তিক আয় আৰু প্ৰান্তিক ব্যয় সমান হ'বই লাগিব লগতে স্বাভাৱিক লাভ অৰ্জন কৰিব লাগিলে গড় আয় আৰু গড় ব্যয় সমান হ'ব লাগিব
গড় আয় আৰু গড় ব্যয় সমান হ'লে এখন প্ৰতিষ্ঠানে স্বাভাৱিক লাভ অৰ্জন কৰিব আৰু লগতে উদ্যোগটোৱে কেতিয়া পাৰি কৰিব যেতিয়া চাহিদা আৰু যোগান সমান হ'ব। ইয়াত আপোনালোকে হ্ৰস্বকালত এই চিত্ৰটোত চাওকচোন, চাহিদা ওপৰত গ'ল, যোগানটোতো এবাৰে বাঢ়িলে, চাহিদা ওপৰত গ'ল, বস্তু উৎপন্ন পৰিমাণ বাঢ়িলে, দৰ বাঢ়িলে, চাহিদা কমিলে, উৎপন্ন পৰিমাণ কমিলে, দৰ কমিলে। ইয়াত দীৰ্ঘকালত কিন্তু কি হ'ব, চাহিদা আৰু যোগান সমান হ'ব আৰু যিটো দৰত চাহিদা আৰু যোগান সমান হ'ব তাতেই ভাৰসাম্য দৰ নিৰ্ধাৰণ হ'ব আৰু তাতেই ভাৰসাম্য উৎপাদনৰ পৰিমাণ নিৰ্ধাৰণ হ'ব। আৰু সেইকাৰণে ইয়াক আমি কওঁ যে দীৰ্ঘকালত প্ৰচলিত দৰক আমি কি বুলি ক'ম, স্বাভাৱিক দৰ বুলিও আমি অভিহিত কৰিব পাৰোঁ। ইয়াত স্বাভাৱিক দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা বা দীৰ্ঘকালীন দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা। ইয়াত এই দীৰ্ঘকালত চাহিদাত দৰ নিৰ্ধাৰণত চাহিদাতকৈ যোগানৰ প্ৰভাৱ বেছি হয়। যোগানে ইয়াত প্ৰভাৱ বিস্তাৰ কৰে, কিয় সময়টো দীঘল। গতিকে বজাৰলৈকে আমি বস্তু যোগান ধৰিব পাৰোঁ আৰু চাহিদা মতে আমি যোগান ধৰিব পাৰোঁ। চাহিদা আমি এবাৰেই কৰিব নহয়, আমি বাৰে বাৰে চাহিদাটো আমি এডজাষ্ট কৰি দিব পাৰোঁ, যোগানটো এডজাষ্ট কৰিব পাৰোঁ চাহিদাৰ লগত। চাহিদা বাঢ়িলে যোগান আমি বঢ়াই দিম, চাহিদা যদি মানুহে নিবিচাৰে আমি যোগানটো কমাই দিম। সময়টো দীঘল, গতিকে এটা আমাৰ এডজাষ্টমেণ্ট থাকে দীৰ্ঘকালত চাহিদা আৰু যোগানৰ। আৰু লগতে আমাৰ ইয়াতে কি হয়, যিহেতু স্বাভাৱিক লাভ অৰ্জন কৰে, গড় আয় আৰু গড় ব্যয় ইয়াত সমান হয়, বৃদ্ধি পায়, গড় আয় বৃদ্ধি পায়, কিন্তু লাভ হ'লে সোমাব, লোকচান হ'লে ওলাই যাব প্ৰতিষ্ঠানবিলাকে। গতিকে সৰ্বশেষত তেওঁলোকে কি কৰিব, আয় আৰু ব্যয়ৰ সমতা ৰক্ষা কৰি তেওঁলোকে স্বাভাৱিক লাভ অৰ্জন কৰাৰ প্ৰক্ৰিয়াটো তেওঁলোকে অব্যাহত কৰি ৰাখিব। গতিকে এইটো হ'ল দীৰ্ঘকালীন দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু এইটোৰ বিষয়ে মই চিত্ৰৰ সহায়ত নেক্সট ক্লাছত মই আপোনালোকক বুজাই দিম। আৰু আজি আপোনালোকক মই যিখিনি হ্ৰস্বকালীন দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো ক'লোঁ, এইটো খুবেই, আৰু হ্ৰস্বকালত যিটো দৰ চলি থাকে সেই দৰটোক উপস্বাভাৱিক দৰ বুলিও কোৱা হয়, চাব নৰ্মেল প্ৰাইচ বুলিও কোৱা হয়। গতিকে এই হ্ৰস্বকালীন আৰু এটা কথা, আপোনালোকৰ হ্ৰস্বকালীন যোগান ৰেখাৰ বিষয়ে আহিব পাৰে। হ্ৰস্বকালীন যোগান ৰেখাডাল সদায় কি হয়, ওপৰলৈ উঠি যায়। উদ্যোগটোতো ডাইৰেক্ট আমি পালোঁ SRS, এইডাল SRS ৰেখাডাল, আৰু ইয়াতো SMC ৰেখাডাল। গতিকে প্ৰান্তিক ব্যয় যে এইটো এটা যোগাত্মক নীতিৰ ফলত এই ৰেখাডাল ওপৰলৈ উঠি যায়। গতিকে আপোনালোকে এই হ্ৰস্বকালীন এই SMC ৰেখাডাল, ইয়াত চাহিদা ৰেখা AR, এই বিভিন্ন চাহিদা ৰেখাডাল ক্ৰছ কৰি যিহেতু ওপৰলৈ গুচি যায়, সেইডাল আপোনাৰ যোগান ৰেখা। এই গোটেই আপোনাৰ এই AR2 AR1ক এইটো ছেট কৰি যে গুচি যায় MC কাৰ্ভডাল, ইয়াত ছেট কৰি যোৱাৰ এইডালেই হ'ব আপোনাৰ হ্ৰস্বকালীন যোগান ৰেখা SMC। আৰু ইহঁতে বিভিন্ন চাহিদা ৰেখাক ছেট কৰি ওপৰলৈ ঊৰ্ধ্বমুখীভাৱে ওপৰলৈ উঠি যায়। গতিকে MC ৰেখাডাল যোগান ৰেখা।